হেল্ল' ফ্ৰেণ্ডছ, এছ.এম. ৰুটি বেংক ফাউণ্ডেশ্যনৰ সকলো মেম্বাৰলৈ আন্তৰিক দুৰ্গা পূজাৰ শুভকামনা যাচিছিলোঁ। আপোনালোকে এছ.এম. ৰুটি বেংক ফাউণ্ডেশ্যনত যিবিলাকে ID কৰিছে সেইবিলাকে নিজৰ প্ৰফাইলটো আপডেট কৰি ল'ব। প্ৰফাইলটো যদি আপডেট কৰি নলয় তেতিয়াহ'লে আপোনালোকৰ ID বিলাক কেঞ্চেল হ'বও পাৰে। আপোনালোকে প্ৰফাইল অৰ্থাৎ এজন মানুহে এটা ফোন নাম্বাৰৰ দ্বাৰা এটাহে ID কৰিব পাৰে বা এটা নামৰ দ্বাৰা এটাহে ID কৰিব পাৰে। যদি আপোনালোকে কোনোবাই একে নামত এটা ফোন নাম্বাৰত দুটা তিনিটা ID কৰিছে তেতিয়াহ'লে প্ৰফাইলত গৈ তেওঁলোকে ঘৰৰ কোনোবা পৰিয়ালৰ নাম দিব আৰু ফোন নাম্বাৰটো সলনি কৰি ID-টো আপগ্ৰেডেশ্যন কৰি ল'ব বা প্ৰফাইলটো আপডেট কৰি ল'ব। এতিয়া প্ৰফাইলটো কেনেকৈ আপডেট কৰিব লাগিব মই সেই বিষয়ে দেখাই দিছোঁ। প্ৰথমতে আপোনালোকৰ ID-টো খুলিব। ID-টো খুলি আপোনালোকে ID-টো খুলি ল'ব। খোলাৰ পিছত আপোনালোকে ID-টো খুলিলে আপোনালোকে ID-টো খোলাৰ পিছত আৰু ইয়াত কেনেকৈ ইনকাম পাব পাৰি বা আমাৰ ইয়াত বাকীবিলাক প্লেনৰ লগত এই প্লেনটোৰ কিবা মিল আছে নেকি, নে এই প্লেনটোত অলপ বেলেগ ধৰণৰ আছে, মই সেই বিষয়েও ক'ম বা ইয়াত ইনকাম কেনেকৈ আহিব পাৰে সেই বিষয়েও মই জনাবলৈ চেষ্টা কৰিম। এতিয়া মই প্ৰথমতে কি কৰিলোঁ, মোৰ ID-টো মই কি কৰিলোঁ, লগইন কৰি ল'লোঁ। তাৰপিছত এই কেপচাৰ কোডটো বহাই দিম 222447 লগইন কৰি ল'লোঁ। ইয়াৰ আগতে মই কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বা কেনেকৈ ID আপগ্ৰেড কৰিব লাগে সেই বিষয়ে মই শিকাইছিলোঁ। এতিয়া মই ইয়াতে একাউণ্টলৈ গুচি যাম। একাউণ্টত গৈ আমি কি কৰিম, প্ৰফাইলত অৰ্থাৎ ভিউ প্ৰফাইলত আমি ইয়াতে গুচি গ'লোঁ। ইয়াতে গৈ ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত আমি আমাৰ কি আছে ইয়াতে আপডেট পাৰ্চনেল ইনফো ইয়াতে ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে আমাৰ ইয়াতে য'ত যি আছে আমি এইখিনি ফিল আপ কৰি দিম আৰু কিবা সলাবলগীয়া থাকে যদি সলাই ল'ম। তাৰপিছত যদি আমি একাউণ্টটো চেঞ্জ কৰিব লাগে তেতিয়াহ'লে প্ৰফাইলৰ আমি ইয়াৰে একাউণ্ট অপশ্যনত গৈ আমি ক্লিক কৰি দিম। দি পেলাই আমাৰ ইয়াৰ একাউণ্টটো কি কৰি ল'ব পাৰোঁ, সলাই ল'ব পাৰোঁ। তাৰপিছত আমি ইয়াতে এই পাৰ্চনেল ইনফোত আমি আৰু এটা বস্তু কৰিব লাগিব। আমি আমাৰ ইমেজটো অৰ্থাৎ ফটো এটা আপলোড কৰি দিব লাগিব। ইয়াতে ফটো মই যেনেকৈ আপলোড কৰি দিছোঁ সেনেকৈ আপলোড কৰি দিব। দিয়াৰ পিছত আপোনাৰ ID কাৰ্ডটো ওলাই যাব। এইখিনি আপোনালোকে কৰি লওক। কৰি লোৱাৰ পিছত যদি এইখিনি কৰি নলয় তেতিয়াহ'লে আপোনালোকৰ ID-টো কেঞ্চেল হ'বও পাৰে। এইখিনি কৰি লগতে মই ইয়াত কেনেকৈ ইনকাম হয় মই এই ID-টোতে অলপ দেখাই দিছোঁ। মোৰ ID ভালেকেইটাও আছে যদিও মই এটা মিনিমাম ইনকামৰ ID এটা দেখাই দিছোঁ। মই মাত্ৰ 250, তেতিয়া 220 টকা আছিল জইনিং। মই 220 টকাত জইন কৰিছিলোঁ। কৰি উঠি এতিয়া কিমান লৈ পাইছোঁ, 8,900 টকা মই ইতিমধ্যে পালোঁ। এইখিনি হ'ল মই ID-ৰ পৰা পোৱা। আকৌ ডাইৰেক্ট ইনকামো আছে। মোৰ ডাইৰেক্ট ইনকাম 600 টকাৰ উপৰিও আৰু এক্সট্ৰাকৈ ডাইৰেক্ট ইনকাম যথেষ্ট পাইছোঁ। গতিকে মই 220 টকা খৰচ কৰাৰ বিনিময়ত যথেষ্ট ইনকাম পাইছোঁ। আপোনালোকেও পাবলৈ সক্ষম হ'ব। আপোনালোকে টীমটো আগবঢ়াই লৈ যাওক। এতিয়া মোৰ 75,100 টকা পেণ্ডিং হৈ আছে, এইখিনিও পাম। ইয়াৰ উপৰিও আৰু পেণ্ডিং মোৰ বাঢ়ি গৈ থাকিব, ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব। মই ষ্টেপ যিমানে আগবাঢ়ি গৈ থাকিম মোৰ ইনকামো কি হৈ গৈ থাকিব, বাঢ়ি গৈ থাকিব। এইটোত আৰু এটা কথা কৈছোঁ যে আমাৰ যিটো চাৰ্ট দিয়া আছে, চাৰ্ট মতে আমি যিটো ইনকাম পাব লাগে তাতকৈও বেছি পাব পাৰোঁ যদি আপোনালোকে টীমটো ভালদৰে গাঁথনিটো দি আগবঢ়াই লৈ যাব পাৰে। এতিয়া কথা হ'ল মোৰ ইয়াত ইনকামৰ চাৰ্টখন আপোনালোকে দেখিছেই। ইনকামৰ চাৰ্টখন কেনেকুৱা, ইয়াতে প্ৰথম 300ৰে আপগ্ৰেডেশ্যন কৰিব লাগে। কৰাৰ পিছত আপুনি আপগ্ৰেডেশ্যন কৰা মানে কাৰোবাক ডনেট কৰিব লাগে। আপুনি যদি 300 টকা ডনেট কৰে আপোনাকো ঠিক তেনেকৈ কোনোবাই 1200 টকা ডনেট কৰিব।
ঠিক তেনেকৈ 1200 টকাৰ আপুনি 600 টকা, আপুনি এই 600 টকাটো যেতিয়া ডোনেট কৰিব, এইটো আপোনাৰ পকেটৰ পৰা দিব নালাগে, কাৰোবাৰ পৰা পোৱা টকাৰ পৰা 600 টকা আপুনি ডোনেট কৰিব। কৰাৰ লগে লগে নেক্সট বাৰত আপোনাক 600কৈ 4800 টকা দিব। 4800 টকা যেতিয়া দিব, তাৰ পৰা আপুনি 2800 টকা আপোনাৰ পকেটত ৰাখি তাৰ 2000 টকা আপুনি আকৌ ডোনেট কৰিব লাগিব কাৰোবাক। এই ডোনেট কৰা টকাটো যেতিয়া আপুনি ডোনেট কৰিব, কৰাৰ পিছত আপোনাক নেক্সট বাৰত 32000 টকা দিব। 32000 টকা যেতিয়া দিব, আপুনি 32000 টকাৰ পৰা আপুনি মাত্ৰ 4000 টকা ডোনেট কৰিব লাগিব। 28000 টকা আপোনাৰ পকেটত থাকি যাব। নেক্সট এনেকৈ ষ্টেপ বাই ষ্টেপ এইমতে আগবাঢ়ি যাব। ইয়াতে আমাক প্ৰথমতে দিছে 4 জন, দ্বিতীয়তে দিছে 8 জন, তৃতীয়তে দিছে 16 জন। অকল 8 জনৰ পৰাই যে পাব এনে নহয়, ইয়াতকৈও বেছি পাব পাৰে। ঠিক তেনে 16 জনৰ পৰা পাব এনে নহয়, ইয়াতকৈও বেছি পাব পাৰে। মই মোৰ আইডিটোত আপোনালোকক মই দেখুৱাই দিছোঁ। মই 8 জনৰ পৰা পাব লাগিছিল, কেইজনৰ পৰা পাইছোঁ, বা 16 জনৰ পৰা 2000কৈ পাব লাগিছিল, মই কেইজনৰ পৰা পাইছোঁ, মই অলপমান আপোনালোকক দেখাই দি আছোঁ। এতিয়া মই আইডিটোত মই কাৰ পৰা কিমান টকা পাম বা কাক কিমান দিব লাগিব, সেইটো আমি গিভ এণ্ড টেকত আমি ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে ইয়াতে মই এইটোত কি আছিল, মই 300 টকাকৈ কেইজনৰ পৰা পাব লাগিছিল, 4 জনৰ পৰা। মই এতিয়া কেইজনৰ পৰা পাইছোঁ মই দেখাই দিছোঁ। ইয়াতে এতিয়া 300 টকা মই কিমান জনৰ পৰা পাইছোঁ, টোটেল 8 জনৰ পৰা পাইছোঁ। পাব লাগিছিল মই কেইজনৰ পৰা, 4 জনৰ পৰা। ঠিক তেনেকৈ 600 টকা মই কেইজনৰ পৰা পাব লাগিছিলোঁ, 8 জনৰ পৰা পাব লাগিছিল, কিন্তু মই 600 টকা কেইজনৰ পৰা পাইছোঁ মই দেখুৱাই দিছোঁ। ইয়াতে 12 জন আছে আৰু মই এইটো পেজত আছে কিমানজন, 15 জন। টোটেল 15 জনৰ পৰা 600 টকাকৈ পাইছোঁ। ঠিক তেনেকৈ মই 2000 টকা কিমান জনৰ পৰা পাব লাগে বা পাইছোঁ মই দেখুৱাই দি আছোঁ। 2000 টকা 16 জনৰ পৰা পাব লাগিছিল, কিন্তু মোৰ 16 জনতকৈ আপোনালোকে লক্ষ্য কৰক ইয়াতে কিমানজন আছে, 12 জন আছে। নেক্সট মই 3 পেজলৈ গুচি গৈছোঁ। 3 পেজত কিমানজন আছে, 34 জন। গতিকে মই 34 জনৰ পৰা 2000 টকা পাবলগীয়া হৈছে, বা কিছুমানৰ পৰা পাইছোঁ, কিছুমানৰ পৰা পাবলগীয়া আছে। কিন্তু আমাৰ কেইজন পাব লাগিছিল, 2000 টকাকৈ 16 জনৰ পাব লাগিছিল। গতিকে ইয়াত আমি অকল মিনিমাম যিটো টাৰ্গেট দিছে সেইকেইজনৰ পৰাই পাম যে এনে নহয়, তাতকৈ বেছি পাব পাৰোঁ। ইয়াত আৰু এটা সুবিধা হয়, আমি ধৰ আইডিটো কৰিলোঁ, কৰাৰ পিছত আমাৰ আইডিটোত আমি মিনিমাম 2 জন দিব লাগে। ধৰ ডাইৰেক্ট আমি 2 জন দিব লাগে। 2 জন দিয়াৰ পিছত সিহঁতৰ তলতো আমি দিব লাগে। কিন্তু ধৰা তোমাৰ ছিনিয়ৰজনে বা আপোনাৰ ছিনিয়ৰজনে কি কৰিলে, কোনোবা এজন মানুহ পালে, তেতিয়াহ'লে আপোনাৰ ডাউনতেই গাঁঠিব লাগিব। তেওঁ ডাইৰেক্ট নিদি আপোনাকে আগবঢ়াই লৈ যাই থাকিব। যদি তলৰ টীমটো আগবঢ়াই লৈ যাব পাৰে, তেতিয়াহ'লে ছিনিয়ৰজনৰো ইনকাম বাঢ়ি যায়। এনেকৈ তাৰমানে ইয়াত আগবাঢ়ি যাব পাৰে। লগতে আৰু এটা কথা হয়, ইয়াতে ক্ৰছ ইনকামো আহি যায়। ক্ৰছ ইনকাম কেনেকুৱা, বেলেগ টীমৰ পৰাও আপুনি ইনকামটো পাব পাৰে। বাকী প্লেনবিলাকত বেলেগ টীমৰ পৰা ইনকাম সেনেকৈ পোৱা দেখা যোৱা নাছিল, কিন্তু এই প্লেনটোত বাকী বাহিৰা টীমৰ পৰাও ইনকাম পাব পাৰি। গতিকে আপোনালোকে এই টীমটো আগবঢ়াই লৈ যাওক। আপোনালোকে যাতে ইয়াত কি কৰে, ভালদৰে মনোবৃত্তি কাম কৰক, আপোনালোকে ভাবিব নোৱাৰা ইনকাম পাব। গতিকে এইখিনি কৈয়ে মই আজি সামৰণি মাৰিছোঁ। ধন্যবাদ।